আছে তো এবাৰ চাই আহিম যিহেতু মোৰ এক্সাম চলি আছে তাৰ কাৰণে মোক খুন্দিব দিয়া নাই ভাতকেইটাকে অকণমান বনাই দিওঁ অকণমান হেল্প কৰি দিওঁ আৰু মাজে মাজে পঢ়িও আছোঁ বেছিদিন নাই আৰু এসপ্তাহ আছে এক্সামলৈকে কি বা হয় ভগৱান জানে কাৰণ একদম পঢ়া হোৱা নাই বাকী ইয়াতে ভাত বনাই আছোঁ মানে মাছ ভাজি আছোঁ শাকেৰে বনাম চুকা শাকেৰে তাৰপিছত আৰু চাওঁ আৰু কি বনাওঁ এতিয়ালৈকে ভবা নাই মাছখিনি আগতে ৰেডি কৰোঁ ভাতকেইটা বঢ়াই দিওঁ আৰু তাৰপিছত বাকী হৈ থাকিব আৰু কি বনাওঁ নবনাওঁ দুটা গৰৈ মাছ আছে দুটাই আছে মানে এই মাছৰ লগত দুটা দি পঠাইছে তো সেই গৰৈ মাছ দুটা চাগে পুৰিম বাহিৰত দি আছে তো সেই গৰৈ মাছকেইটা পুৰিম আৰু বাকীখিনি চাওঁ কি কৰোঁ দেখাই দিম চাউল আৰু দাইল ধোৱা পানী সদায় আমি গৰু ছাগলীক দিওঁ মানে সিহঁতে খাই বহুত বেছি ভাল পায় আৰু যদি গৰু ছাগলী নাথাকে তেতিয়াহ'লে আপোনালোকে ফুলৰ পুলিত নহ'লে বা আপোনালোকে বেলেগ গছৰ তলিত দিব পাৰে বহুত ভাল হয় আমাৰ একচুৱেলি মানি প্লাণ্ট হওক বা বেলেগ ফুলৰ গছ হওক তাতেও দিয়া যায় বেছিকৈ থাকিলে আৰু গৰু ছাগলীকতো দিয়াই যায় ঘৰত যিহেতু ইয়াতে মাহঁতৰ ঘৰত গৰু ছাগলী আছে তো সিহঁতে খাই বহুত বেছি ভাল পায় মানে চাউল ধোৱা পানী হওক বা আপোনাৰ দালি ধোৱা পানী হওক তেনেকৈ চ' এক্সট্ৰাকৈ ৰাখি থৈ দিওঁ আপোনালোকেও যদি এনেই পেলাই দিয়ে নেক্সট টাইমৰ পৰা পেলাই নিদিব যদি গৰু ছাগলী আছে তেনেকৈ দিব পাৰে দানাৰ লগত বহুত বেছি ভাল পায় আৰু নহ'লে বা আপোনালোকে ফুলৰ পাতত দিব পাৰে মানে ফুলৰ গছত দিব পাৰে এতিয়া ভাতকেইটা বহাই দিলোঁ ভাতকেইটা এক চাইডে হৈ থাকক এক চাইডে মাছ ফ্ৰাই কৰি আছোঁ চ' এটা এটাকৈ কৰি আছোঁ আৰু ভজা মাছ ইমানেই ভাল পায় যে মাছ আনিলেতো বেছিভাগ নিজেই ভাজে কেতিয়াবা মই ভাজি থাকিলে নহ'লে মা ভাজি থাকিলে কি কৰে আহিব খাই দিব টুকি টুকি খাই থাকিব আৰু যেতিয়া নিজে ভাজিব তেতিয়াতো এপিচ দুপিচ এনেই শেষ হৈ যায় ভাজি থাকোঁতে তাকে এটা দিয়ে হয় মামাটো কেতিয়াও নকৰে কিন্তু খাই ভাল পাব আৰু চাই থাকক মাত্ৰ শুই আছে ৰিল চাই আছে মাছ বেয়া পাওঁ মই হা মাছ খাব ইচ্ছাই নাই মাছ বেয়া পোৱা তুমি থৈ দিয়া ক'ত থৈ দিয়া বুলি কয় মোৰ হাতত মাছ নাই যে ক'ত গ'ল মাছ বেয়া পোৱা বহুত বেয়া পোৱা কিমান বেয়া পোৱা অকণমান দালি বহাই দিলোঁ মচুৰ দালি দেউতাৰ অকণমান গা বেয়া ত' তাৰ কাৰণে চুকা শাকৰ আঞ্জা নাখাব পাৰে তাৰ কাৰণে অকণমান মচুৰ দালি বহাই দিলোঁ যোনে খাই খাব আৰু অকণমানকৈ বনাম তাৰপিছত মাছো ভাজি আছোঁ এইফালে মাটো গুড়া খুন্দিয়ে আছে এতিয়া তিল খুন্দিব গ'ল চাগে ইয়াতে খুন্দা হৈছে অলৰেডি এয়া খুন্দিলে তাৰপিছত ইয়াতেও আছে এই দুটা টিফিনতো খুন্দিছে এই দুটা টিফিন মানে নুনমাটি ঘৰলৈ দি পঠাম মানে মোৰ হাজবেণ্ডৰ ঘৰলৈ তাতে যিহেতু ঢেঁকী নাই চ' তাৰ কাৰণে ইয়াতে খুন্দি দিয়া হৈছে আৰু এইবাৰ মানে কি আৰু মই ইয়াতে আছোঁ কাৰণে মই তাতে সংবাদ এটা অকলে কৰিব লগা হৈছে মানে সহায় কৰি দিছে কিন্তু মেজৰিটি কামটো ভগা অকলে কৰিব লগা হৈছে অকণমান অসুবিধা হৈছে তাৰ কাৰণে ইয়াতে মই ক'লোঁ যে অকণমান চাউল মানে ইয়াতে খুন্দি দিম তো তাকে মানে মাহঁতে খুন্দি দিলে এইখিনি লৈ যাব আৰু আজি হাজবেণ্ডে লৈ যাব আৰু তাতে পিঠা ভাজিব পাৰিব আৰু অকণমান মানে অকণমান হ'লেও সহায় হ'ব আৰু তাৰ কাৰণে চাই থাকক এতিয়া গৰৈ মাছকেইটাও পুৰিবলৈ দি আহোঁ জুইটো নাই দেখোন চাওঁ গৰমে আছে নে নহ'লে আকৌ উঠাব লাগিব আছে ইয়াতে দি থৈ দিলে হৈ যাব বাৰু দি থৈ দিওঁ মানে খুৰীমাৰ মাছকেইটা খুৰীমা আহিছিলে ৰাতিপুৱা খুৰীমায়ে মানে মাছকেইটা ৰেডি কৰিলে চাফা কৰিলে মা বেলেগ কাম কৰি থাকোঁতে তেতিয়া এইকেইটাতো হালধীয়া সানি থৈ দিছিলে আৰু একো নহয় বাৰু হৈ যাব ইয়াতে পুৰি থাকক অলপ দেৰিকৈ লৈ যাম
উঠিছে অভ্যাস নাথাকিলে এইটোৱে গতি হয় যেন এই যে চাওক উঠাই দিলো বিষাই গৈছে শুকাই শুকাই ইমান শুকাইছো বাৰু মজা বঢ়িয়াকে উঠি আছে এতিয়া হৈ যাব সোনকালে খাই গৈছে এতিয়া দালিখিনি তেল মাৰিম এইফালে মা শাক ভাল কৰি আছে চুকা শাক দিলো তেজপাত আৰু পিঁয়াজ একো মা মছলাৰ প্ৰয়োজন নাথাকে যিহেতু অকণমান টেঙা হয় আঞ্জাটো বেলেগ একো মছলা নালাগে যিমান বেছি মছলা দিব সিমান বেছি শাকৰ টেষ্টটো নাপাব এইখিনি অকণমান দেৰি ভাজি ল'ম ভজা হ'ল এতিয়া শাকখিনি দি দিছোঁ শাকখিনি অকণমান কোমলি যোৱালৈকে ভাজি থাকে নিমখো দি ল'ম এতিয়াতে আগতে অলপ লৰাই লৈছে এতিয়াতে নিমখ দিলে তেতিয়া সোনকালে কমি যাব শাকখিনি জুইটো কমাই ৰাখিছোঁ এতিয়া নিমখ দি ল'ম নিমখটো বেছি যেনে লাগিছে কিন্তু সেইটো একচুৱেলি আঞ্জাৰ পৰিমাণত মই দিছোঁ পানীৰ পৰিমাণত এয়া দি লৈছোঁ এয়া ভাজি থাকিম এতিয়া অলপ দেৰি নিমখ দি ভাজি থাকোঁতে পানী উঠি গৈছে শাকখিনি ৰেডিয়ে হৈছে পুৰা অকণমান দেৰি ভাজি ল'ম এইফালে মই ভাজিব ওলাইছোঁ বন্ধাকবি বন্ধাকবি ভাজিলে একো নিদিওঁ মই পিঁয়াজো নিদিওঁ অকল পাঁচফোৰণ কেইটামান ফুটাই লওঁ আৰু বন্ধাকবিটো দি দিওঁ পিঁয়াজো দিব পাৰে কোনো কথা নাই কিন্তু এনেকৈও ভাল লাগে কিন্তু মইতো খাব নোৱাৰোঁ বাৰু থাইৰয়ড আছে তো মাহঁতকে ভাজি দিম এইখিনি হৈয়ে গৈছে এতিয়া ইয়াতে পানী দি দিম ইয়াতে এতিয়া দি লৈছিলোঁ এতিয়া প্ৰয়োজন অনুসৰি হালধি দি দিছোঁ বেছি হালধিৰ প্ৰয়োজন নাথাকে অৱশ্যলি আৰু এয়া জলকীয়া দুটা কাটি লৈছোঁ এইকেইটাত বেছি জ্বলা নাই মাহঁতে বেছি জ্বলা নাখায় কাৰণে এইকেইটা দি লৈছোঁ মইতো বাৰু জ্বলা খাওঁ ভোট জলকীয়া লাগে মোক কিন্তু উপায় নাই মাহঁতে নোৱাৰে কাৰণে মই কামুৰিয়ে খাই দিওঁ আৰু কেঁচা জ্বলা আঞ্জাত কমাই দিওঁ এতিয়া এইখিনি অকণমান সানি লওঁ মানে এইখিনি এতিয়া আঞ্জাত দি দিম এতিয়া অকণমান গাঢ় হ'ব আঞ্জাখন আৰু এইফালে মই এইটো কি বন্ধাকবি ভাজি আছোঁ নিমখ দি পেলাই ঢাকি ৰাখিছোঁ আৰু এইফালে চুকা শাক বনাই আছোঁ হৈ যাব পানী দি দিছোঁ নহয় এতিয়া উতলি আহিব ধৰিছে তো এইটো টাইমত আলু দি দিম এইটো টাইমতে দিব লাগে একচুৱেলি তেতিয়া টেষ্টটো ভালে থাকে আৰু যেতিয়া অকণমান বকবকাই উতল আহিব তেতিয়া দি দিম মাছ এতিয়া উতলি থাকক উতলি আছে নহয় এইটো টাইমত মাছ দি দিম গোটেইখিনি দি দিলোঁ অকণমান লৰাই দিম
মাছকেইটা ভাঙি নোযোৱাকৈ আৰু অলপ দেৰি উতলিবলৈ দিম। তাৰপিছত নিমখটো এবাৰ টেষ্ট কৰি চাওঁ আৰু আমাৰ আঞ্জা চুকা শাকৰ মাছেৰে একদম ৰেডি হৈ যাব। চেলাড ৰেডি কৰিলোঁ, বিট, তিয়ঁহ, পিঁয়াজ। এইফালে পুৰা মাছকেইটা, গৰৈ মাছকেইটা সানিব ওলাইছোঁ। নিমখ তেল দি লৈছোঁ, জলকীয়া দুটা আৰু পিঁয়াজ অকণমান। একচুৱেলি ভোট জলকীয়া দিলে বহুত বেছি টেষ্টি হয়, কিন্তু মাহঁতেতো নাখায়, জ্বলাই নাখায়, ভোট জলকীয়াৰ লগত খাব পাৰিব। তাৰ কাৰণে এনেকৈ পিটিকিলোঁ। বাকী আঞ্জা ৰেডি, মানে চব ৰেডি আৰু ভাজিব ওলাইছোঁ। ইয়াতে চুকা শাকৰ আঞ্জা একদম ৰেডি। চাওক, টেষ্টি, মস্তি লাগিব। গৰৈ মাছ পিটিকা, চেলাড, ইয়াতে আছে বন্ধাকবি ভাজি, চুকা শাকৰ আঞ্জা, ইয়াতে আছে দালি আৰু ভাত। আজিৰ ভিডিঅ'টি ইমানেই আছিলে। যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব।